এটা চৰকাৰ বুলি কোৱাৰ লগে লগে চৰকাৰৰ যিটো বৰ্তমান মুৰব্বী বুলি ক'ব পাৰি, মুখ্যমন্ত্ৰী হ'ল প্ৰধান কৰ্তা ৰাজ্য চৰকাৰৰ। তেওঁৰে আণ্ডাৰত তাহাঁতৰ গৃহ বিভাগ আদি কৰি গোটেইখিনি তেওঁৱে পৰিচালনা কৰি থাকে। হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ কাৰক ৰাখি কৰ্কট ৰাখি কেৱল এটা বস্তুটো ঠিক যে হিমন্ত বিশ্ব শৰ্মাৰ লগ্ন হ'ল বৃশ্চিক লগ্ন আৰু এইফালে কাৰক ৰাশি হ'ল দুইজনৰে অৰ্থাৎ অসম আৰু হিমন্ত বিশ্ব শৰ্মাৰ কৰ্কট ৰাশি। কৰ্কট ৰাশি বুলি যদি আমি কওঁ তেতিয়াহ'লে শনিটো মাৰক, সপ্তম আৰু অষ্টমপতি মাৰক ৰাশি অধিপতি, আচলতে বহু ক্ষেত্ৰত ব্যাঘাতৰ সূচনা হয় তেওঁৰ অসমৰ। কিন্তু এইটোৰ কাৰণে শুভসূচক হ'ল যে সেই শনিটো মাৰকপতি যদিও নৱমস্ত মৃত্যগ্ৰহত শনিটো ভাগ্যস্থানত থকাৰ কাৰণে তেওঁৰ যিটো উদ্যম একাগ্ৰতা অসমৰ গোটেই সমস্যা সমাধানৰ পথ সুগম কৰি ৰাখিব। কিন্তু তেওঁৰ যিটো মানে সহকৰ্মী সহবন্ধু বা তেওঁৰ নলে গলে লগা মানে ব্যক্তিসকল হয়তো বহু ক্ষেত্ৰত কিছু এটা বিপথে পৰিচালনা কৰাৰ কাৰণে এটা ছাজেষ্ট কৰিব। এতিয়া অসমৰ ফলাফল হিচাপে যদি আমি ক'ব লগা হয় তেতিয়াহ'লে কৃষিজাত সামগ্ৰী আদি কৰি গোটেইখিনি আমি বেয়া দেখা নাই। 26ত কি হ'ব গণনা কৰিছে নেকি? 26 এপ্ৰিলৰ আগমুহূৰ্তত যদি আমাৰ নিৰ্বাচন অনুষ্ঠিত হয়, বহু ক্ষেত্ৰত মানে 100%ৰ সুফল পাব। কোনে পাব? ভাৰত চৰকাৰ মানে যিটো ভাৰতীয় জনতা পাৰ্টি, মানে এপ্ৰিলৰ আগত হ'লে, এপ্ৰিলৰ আগত যদি হয় অৰ্থাৎ মে' ক্ৰছ হোৱাৰ লগে লগে অকণমান চিন্তাৰ বিষয় হৈ থাকিব। কিন্তু সেই বুলি বেয়াৰ দিশটো পোৱা নাই, কিন্তু বহু ক্ষেত্ৰত অৱনমিত হ'ব। আৰু এই ভূপেন বৰা কেনেকৈ দেখিছে কংগ্ৰেছৰ? কংগ্ৰেছ দলৰ কিন্তু ক'ব লাগিলে তেওঁলোকৰো উত্থানটো আমি বেছি বেয়া দেখা নাই, সেইটো ভালেই। কাৰণ ৰাহুল গান্ধীৰ জৰিয়তে দি আচলতে কংগ্ৰেছখন বৰ বেছি উন্নত কৰিব পৰা নাই, যদিও পৰা নাই কিন্তু তেওঁলোকৰ পলিটিকেল পাৰ্ট হিচাপে বেয়া নহয়। ভূপেন বৰা কেনেকুৱা দেখিছে? ভূপেন বৰা আচলতে ধনুৰাশিৰ কাৰণে সমীচীন নহয়। তেওঁৰ এইটো যুগটো ইমান ভাল নহয় নেকি? সমীচীন নহয় বুলি ক'ব, গোটেই বেয়া বুলিও মই কোৱা নাই ঠিক, কিন্তু এটা ভাল ফলৰ ক্ষেত্ৰত শুভা হ'ব মধ্যম দেই। আৰু কওকচোন, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আকৌ জিলিকি উঠিব নেকি? মই বহি লওঁ তেতিয়াহ'লে। হ'ব দিয়ক।